মোহাম্মদ বুলবুল হোসেন ডাঙৰীয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে দুআষাৰ আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। নমস্কাৰ সম্মানীয় ৰাইজ, আজি এই এছআৰ এডুকেশ্যনৰ অনুষ্ঠানৰ মুখ্য দাতা ছাইদুৰ ৰহমান ডাঙৰীয়া, বিশেষভাৱে উপস্থিত বিশিষ্ট সন্মানীয় ব্যক্তিসকল, আন্তৰিক শ্ৰদ্ধা সহকাৰে চালাম জনাইছোঁ। লগতে পবিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আহি থকা ৰঙালী বিহুৰ দিয়াৰ পৰা উল্লেখ জনাইছোঁ। সঁচাকৈ ভাল লাগিছে যিটো অনুষ্ঠান, আজি শিক্ষাৰ ওপৰত অনুষ্ঠান এটা তেওঁ পাতিছে, গতিকে মই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই মঞ্চৰ পৰা আশীৰ্বাদ কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যে তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰে আৰু এই এছআৰ এডুকেশ্যন অনুষ্ঠানৰ জৰিয়তে যে তেওঁ এজন বিশিষ্ট ব্যক্তি হৈ থাকিব পাৰে, তাৰ কাৰণে মই আশীৰ্বাদ জনাইছোঁ। আৰু এইখিনিতে এটা কথা ক'বই লাগিব যে আমাৰ সকলোৰে মৰম চেনেহৰ হিয়াৰ আমঠু হাৰ্টছক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু তেখেতক ইয়াৰ পৰাই আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।